আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়োলেণ্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ অ'চিৰ হাতত আহি পৰিলে তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি ৩টা ৩:৩০ বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি দুজনমান মানুহৰ ওলালে তেতিয়াই ২-৩জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মোষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই তিনিটা জেগাৰ পৰা আমি ইতিমধ্যে ৭জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই ৭জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে ১৭ নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে কিছুমানে মদ খাবলৈ গৈছিলে কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ মানে ৭জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু দুজনমান মানুহ আমি পাইছোঁ নাম তেওঁলোক পলাতক হৈ আছে আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই আৰু এটা কথা খালি ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই সেইটো আমি চাই আছোঁ যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব পাৰোঁ ল'ৰাকেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে চবতছে সৰু ল'ৰাজন 18 বছৰ আৰু চবতছে ডাঙৰজন 23 বছৰ তেওঁৰ নামকেইটা হ'ল এজন হৈছে কুলদীপ নাথ এজন বিজয় ৰাভা তাৰপিছত পিংকু দাস গগন দাস সৌৰভ বড়ো মৃণাল ৰাভা আৰু দীপাংকৰ মুখীয়া এই গোটেইকেইজনে জালুকবাৰী তেতেলীয়া আৰু বৰাগাঁও এইখিনি অঞ্চলতে বসবাস কৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে যাতে কোনোবাই কৈছে তেওঁলোকে ৰাস্তাৰ PWDৰ লেবাৰ কাম কৰে কোনোবাই ডেলিভাৰী বয় তেনেকুৱা টাইপৰ কাম কৰা ল'ৰা এই গোটেইকেইজন মাষ্টাৰ মাইণ্ড হিচাপত মানে যোনে মানে সেক্সুৱেল হেৰাছমেণ্ট সেক্সুৱেল এছল্ট কৰা বুলি কৈছে মানে যোনটো আমাৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট যোনে কৰিছে সেক্সুৱেল ইণ্টাৰক'ৰ্চ যোনে কৰিছে তাৰে 3জনৰ নাম আমি পাইছোঁ তাৰে এজন আমাৰ হাতত আছে আৰু দুজন আমি আইডেণ্টিফাই কৰিছোঁ আৰু বাকী যোনজনে ভিডিঅ' কৰিছিলে তেওঁকো আমি পাইছোঁ আমি একজেক্টলি কোনে কি কৰিছিলে সেইটো এতিয়া ক'ব বিচৰা নাই কিন্তু গোটেইখিনি ইনভলভমেণ্ট আৰু গোটেইখিনি এভিডেঞ্চ আমি অলৰেডি ইতিমধ্যেই পাইছোঁ আৰু এইটোৰ লগত মানে আমি যেতিয়া গোচৰটো আমি ৰুজু কৰিম তেতিয়া গেং ৰেপৰ ছেকশ্যনছো থাকিব আৰু IT এক্টৰ ছেকশ্যনো থাকিব কাৰণ এইটো এটা অশালীন ভিডিঅ' এটা যিহেতু শ্বেয়াৰ কৰিছে আৰু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এইটোও জনাব বিচাৰোঁ যে কোনোবাই যদি এনেকুৱা ভিডিঅ' পাইছেও ক'ৰবাৰ পৰা আহিও যদি পৰিছে কোনেও যাতে ফাৰ্ডাৰ এইটো শ্বেয়াৰ নকৰে কাৰণ এইটো এটা মহিলা এগৰাকীৰ প্ৰাইভেচিৰ কথা সেইকাৰণে আমি কোনোবাই যদি পঠায়ো কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে সেইটো ভিডিঅ' কেইজন পলাতক হৈ আছে এতিয়া বৰ্তমান আমি 2জনৰ নাম পাইছোঁ কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আৰু যদি ওলায় তেতিয়া পিছত আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত